সম্পূৰ্ণখিনি গাঁৱৰ বস্তু মানে আপুনি ঘৰ বনাবলৈ কাঠখিনি আছিলে পকা ঘৰ বনাবলৈ বিভিন্ন আচবাব আছিলে ঘৰৰ মানে সকলোখিনি চাউল দাইল আদি কৰি মানে যিমান আছিলে মানে চবখিনি শেষ হৈ গৈছে। আপোনাৰ নাম কি? মোৰ নাম মফিজুল ইছলাম। আপুনি ঘৰৰ মালিক হয়? মোৰ ঘৰৰ মালিক মানে মোৰ দেউতাই হয়। দেউতাৰ নাম নুৰুল আমিন। এইখিনি ঠাইৰ নাম কি? এইখিনি ঠাইৰ নাম কি? ঠাইৰ নাম হৈছে ৩ নম্বৰ বৰগলি, কলিয়াবৰ মহকুমা, নগাঁও ডিষ্ট্ৰিক্ট। আমি ৰাতি 2টা বজাত গম পাইছোঁ যে বহুত এটা আৱাজ আহিছে। ময়ো ভাবিছোঁ যে আমাৰ ঘৰৰ ওচৰতেই কোনোবা পৰিছে, মোৰো ঘৰ কাটি গ'ল। কিন্তু দুৰ্ভাগ্যৰ কথা মানে এইটো ঘৰত মানুহ নাছিলে, কিন্তু আছিলে আপোনাৰ পাকঘৰ আছিলে। তেওঁ মানে নতুন ঘৰ এখন বনাইছে, কিন্তু মাল মেটেল যিকেইটা মাল মেটেল থাকে এই ৰন্ধাঘৰতেই থাকে। বাকীটো ভাল, কিন্তু মানুহটো মৰা নাই যে, সেইটো কাৰণে দুৰ্ভাগ্যৰ কথা। কিন্তু বহুত ক্ষয় ক্ষতি হ'ল। সিহঁতৰ টিবল চিবল মটৰ চটৰ এইবিলাক চব আছিলে, চাউল দালি চব আছিলে, ইয়াত চব পুৰি গ'ল। ফায়াৰ ব্ৰিগেড ফোন কৰিছে, অকণমান দেৰি কৰিছে, কিন্তু আমি গম পাইছোঁ যে ফায়াৰ ব্ৰিগেড আহিছে, পিছত আহিছে এতিয়া মানে ধৰক ঘৰৰ ওচৰতো মানুহ ঘৰত আছিলে, কিন্তু সেইটো ঘৰত পৰা নাই। সেইটো ঘৰত পৰিলে কমচে কম বহুত মানুহ, এটা ঘৰত 4-5টা কৰি পৰিয়াল আছিলে। সেইটো মৰিলেতো আমাৰ আৰু বেছি দুৰ্ভাগ্যজন কৰিছিলে, কিন্তু এইটো ভাগ্য ভাল। কিন্তু পাকঘৰত পৰি পেলাই আমাৰ মানুহৰ ক্ষয় ক্ষতি হোৱা নাই। কিমান টকাৰ ক্ষয় ক্ষতি হৈছিল অনুমান কৰিব? ৰন্ধাঘৰ চন্ধাঘৰ এইবিলাক লৈ পেলাই আপোনাৰ সিহঁতৰ পকা ঘৰ আছে, পকা ঘৰতো মাল মাতিল এতিয়াই কেইদিনমান 1-2 মাহ হ'ল আহিছে, চব পাকঘৰতেই থাকে। টেঙেৰ বিৰ চেৰ এইবিলাক চব টেঙেৰ আছিলে। 2 লাখ টকামান ক্ষয় ক্ষতিমান হ'ল। এই ক্ষেত্ৰত চৰকাৰক কি ক'ব? এতিয়া আমি চৰকাৰক আহ্বান জনাওঁ, চৰকাৰে যদি আহি পেলাই যদি কিবা এটা সহায় কৰে।